তো হে গাইজ ওয়েলকাম ব্যাক টু মাই ফাটাফাটি ব্লগছ আহি গ'লো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তো আজি বহুত দিন পিছত আকৌ লৈ আহিলোঁ আমাৰ ফাৰ্মৰ আপডেট লৈ আৰু আজিৰ এই ভিডিঅ'টোত আমাৰ লোকেল মুৰ্গীৰ ৱেট কিমান হ'ল আৰু দুদিনমান আগত আমাৰ লোকেল মুৰ্গী বিক্ৰী কৰা হ'ল কিমানটা বিক্ৰী কৰিলোঁ আৰু কিমানকৈ বিক্ৰী কৰিলোঁ গোটেইখিনি দেখাই আছোঁ আৰু যোৱা ৰাতি আমাৰ হাঁহ চুৰি হ'ল তো কেনেকৈ চুৰি হ'ল কি কথা গোটেইখিনি কৈ আছোঁ আজিৰ এই ভিডিঅ'টো তো ভিডিঅ'টো একেলগে চাই থাকক তো যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি এইটো ভিডিঅ'ত এটা লাইক দি ভিডিঅ'টো একেলগে চাই থাকক তো বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ তো গাইজ সোমাইছোঁ বৰ্তমান মই আমাৰ লোকেল মুৰ্গী ফাৰ্মখনৰ ভিতৰত এইখন আৰু ফাৰ্মখন ৰাতি ইয়াতে থাকে আৰু দিনত হ'লে গোটেই এনেকুৱাকৈ এইটো ঘূৰি থাকে এনেকুৱাকৈ দি দিছোঁ জালেৰে আৰু ৰাতি থাকিবৰ কাৰণে এনেকুৱাকৈ এইটো বনাই দিছোঁ মানে এইটো আগৰে আছিল তো ইয়াতে এনেকুৱাকৈ জইন কৰি দিছোঁ আৰু ৰাতি উঠি থাকে এনেকুৱাকৈ দুডাল দি দিছোঁ ইয়াতে ৰাতি উঠি থাকে আৰু দিনটোৰ কাৰণে এনেকুৱাকৈ ইয়াতে ঘূৰি থাকে আৰু লোকেল মুৰ্গী আছে এইফালে এইকেইখিনি অকল এইকেইখিনিয়ে নহয় আৰু আছে সেইবোৰ মানে ফাৰ্মৰ বাহিৰত আছে ঘূৰি ফুৰি আছে আৰু বাহিৰত বৰ্তমান আছে ইয়াৰ ভিতৰত এইকেইখিনি আমাৰ এই লোকেল মুৰ্গী ফাৰ্মখনৰ কিছু কাম হৈছে আৰু কিছু কাম এতিয়াও বাকী আছে যেনে সেনেকুৱাকৈ এই ঘৰটো কমপ্লিট হৈছে ইয়াত টিন চিন আগৰে লগোৱা আছিল তাৰপিছত এইখন বেৰ কমপ্লিট হৈছে সেইখন বেৰো কমপ্লিট হৈছে কিন্তু এতিয়ালৈকে ইয়াতে অনা নাই তাৰপিছত এইখন বেৰ বনাব আছে আৰু সেইখন বেৰ বনাব আছে আৰু লগতে এখন দৰ্জাখন দিব আছে এনেকুৱাকৈ এইটো চাইডটো জালেৰে ঘিৰিব আছে তাৰপিছত ইয়াৰ পৰা এনেকুৱাকৈ সেই তাতে বাঁহেৰে বান্ধিব আছে এনেকুৱাকৈ আৰু সেইফালে সেইখন দৰ্জা বনাব আছে সেইখন তো এই কামখিনি হৈ গ'লে এই ফাৰ্মৰ গোটেইখিনি কাম কমপ্লিট হৈ যাব তো আমাৰ এই ফাৰ্মৰ কাম কেতিয়াবাৰ পৰাই বন্ধ হৈ আছে কেতিয়াবা মোৰ মিলে কেতিয়াবা ফাদাৰ নিমিলে কেতিয়াবা ফাদাৰ মিলে কেতিয়াবা মোৰ নিমিলে তাৰ কাৰণেও আমাৰ ইয়াত মানে কাম কৰা নহয় আৰু লগতে বৰ্তমান খেতিৰ ছিজনটো খেতি কৰিব লাগে মানে ধান চান ৰুব লাগে আৰু আৰু বৰ্তমান হ'ল বৰষুণৰ ছিজনটো বৰষুণ দিলে মানে বাঁহ কাটিব পৰা নাযায় তাতে ওলাই যাওক আৰু অকলে বাঁহ কাটিব পৰা নাযায় কাৰণ যিবিলাক ভাল বাঁহ সেইবিলাক থাকে একদম মাজত তো অকলে টানি ওলাব পৰা নাযায় তাৰ কাৰণে বহুত দিনৰ পৰাই এই ফাৰ্মৰ কাম বন্ধ হৈ আছে আৰু কেতিয়ালৈ ইয়াৰ কাম শেষ পায় সেইটো নাজানো আৰু বেছি কাম নাই 2-3 দিনমান যদি ভালকৈ কাম কৰোঁ তেনেহ'লে 2-3 দিনত গোটেইখিনি কাম কমপ্লিট হৈ যায় কিন্তু তাকে কৰাই নহয় এইফালে এইখিনি কাম অকল বাকী আছে আৰু বাকী গোটেইখিনি কমপ্লিট হৈ গৈছে এনেকুৱাকৈ গোটেই জালৰ কামটো গোটেইখিনি কমপ্লিট হৈ গৈছে জাষ্ট এইখিনি বনালে হৈ যাব আৰু লগতে ইয়াতে অলপমান মাটি তুলি দিব লাগিব মানে অলপমান বৰষুণ আহিলে ইয়াতে এনেকুৱাকৈ এইখিনি পানী জমা লাগি থাকে তো ইয়াতে অলপমান মাটি তুলি দিব লাগিব তো কেইদিনমান আগত আমাৰ লোকেল মুৰ্গী 3টা বিক্ৰী কৰা হৈছে আৰু 3টা লোকেল মুৰ্গী বিক্ৰী কৰি পাইছোঁ 1100 কিমান 20 টকা নে 30 টকা তেনেকৈ পোৱা হৈছে আৰু আমাৰ ইয়াতে বৰ্তমান লোকেল মুৰ্গীৰ কেজি 400 টকা চলি আছে আৰু আপোনালোকৰ ফালে বৰ্তমান লোকেল মুৰ্গীৰ কেজি কিমান চলি আছে সেইটো কমেণ্ট কৰি জনাব এতিয়া লোকেল মুৰ্গী ধৰি ৱেটটো জুখি চাওঁ কিমান ৱেট হৈছে বৰ্তমান তো এইফালে এতিয়া লোকেল মুৰ্গী ধৰিলোঁ বান্ধিয়ে লৈ ল'লোঁ এতিয়া ইয়াৰ ৱেটটো জুখি চাম কিমান ৱেট আহে এইটোৰ এতিয়া মিডিয়াম চাইজৰ এইটো তো এইফালে এনেকুৱাকৈ এইটো মিটাৰটো বান্ধি লৈছোঁ এতিয়া এইটো তুলি দিব লাগে 1 মিনিট এনেকৈ থাকা অ'কে 1 মিনিট এনেকৈ থাক তো এইফালে কিমান হ'ল 840 গ্ৰাম ইফালে এইটো মুৰ্গীৰ 840 এই যে তো মুৰ্গীটো বৰ্তমান এৰি দিলোঁ আৰু ইয়াতে যে লগ হ'ল তো কিছুমান মানে 800 কিছুমান 900 কিছুমান 700 তেনেকুৱা হৈ আছে বৰ্তমান এইফালে মুৰ্গীবিলাক এতিয়া মই ভিডিঅ'টোৰ একদম প্ৰথমতে যে কৈছিলোঁ যে আমাৰ দুটামান হাঁহ চুৰি হ'ল তো এতিয়া সেই কথাখিনি কৈ আছোঁ যে হাঁহবোৰ কোনে নিলে কেনেকৈ নিলে আৰু কিমানটা নিলে সেইখিনি এতিয়া কৈ আছোঁ চাওক আমাৰ হাঁহ নিলে 2টা সৰু পোৱালি হাঁহৰ পোৱালি 2টা আমাৰ চুৰি হৈছে আৰু আমাৰ এই ফাৰ্মৰ ভিতৰতে আমাৰ হাঁহৰ পোৱালিবিলাক ৰাতিটো থাকে এনেকুৱাকৈ ইয়াতে এই ঠাইখিনিত থাকে ইয়াতে এনেকুৱাকৈ এই ঠাইটোৰ ভিতৰতে এই কোণাত যায় ইয়াতে থাকে ৰাতি ঠিক 12টামান বজাত হাপাই আহি আমাৰ এটা হাঁহ লৈ গ'ল তাৰপিছত আমি হাঁহৰ কান্দোনত আমি সাৰি পালোঁ তো আমি গোটেইখিনি তেতিয়া উঠি চালোঁ যে আমাৰ এটা হাঁহ নাই তো তেতিয়া আমি সন্দেহ কৰিলোঁ যে এইটো হাপাই লৈ গ'ল তো তেতিয়া আমি ভাবিলোঁ যে যদিহে এটা লৈ গৈছে তো সেই হাপাটোৱে আকৌ আহিব তো তেতিয়া আমি ভাবিলোঁ সেই ঠাইখিনি আমি এটা ফান পাতি থলোঁ কি ফান পাতি থৈছোঁ যে দুখাই আছোঁ তাৰপিছত আকৌ 1.5 ঘণ্টামান পিছত আৰু আহিল তো তেতিয়া মানে হাঁহৰ কান্দোনত শুনা পাই আকৌ উঠিলোঁ তেতিয়া চালোঁ আকৌ এটা হাঁহ নাই তো তেনেকুৱাকৈ আমাৰ 2টা হাঁহ লৈ গ'ল এতিয়া দুখাই আছোঁ কি ফান পাতি থৈছোঁ আৰু এতিয়া মই যে হাপা কৈ আছোঁ সেইটো হয়তো আপোনালোকে ধৰিব পৰা নাই তো মেকুৰীৰ নিচিনা যিটো ডাঙৰ থাকে যিটো জংঘলত থাকে সেইটোকে আমাৰ ফালে এইটো হাপা বুলি কয় এতিয়া আপোনালোকৰ ফালে এইটো কি বুলি কয় সেইটো আপোনালোকে কমেণ্ট কৰি জনাব তো এতিয়া দুখাই আছোঁ কি ফান পাতি থৈছোঁ তো এইফালে দেখিছে এনেকুৱাকৈ ফান পাতি থৈছোঁ এইফালে এইখন আৰু এইফালে এইখন আৰু মানে এনেকুৱাকৈ ইয়াৰ পৰা এনেকুৱাকৈ লৈ গৈছে হাঁহবোৰ ইয়াতে থাকে ন এই তাতে তেনেকুৱাকৈ হাত ফৰাই এনেকুৱাকৈ লৈ গৈছে হাপাই এইটো হাপাই মানে ফাৰি দিছে তেনেকুৱাকৈ তো এইফালে আছে বৰ্তমান হাঁহৰ পোৱালি 4টা এই 4টা তো কিছুমান হাঁহ এইফালে বাৰীত গৈছে বাৰীত যাওঁতে মানে তেনেকুৱাকৈ নিয়লে নিছে কিছুমান আৰু কিছুমান হাঁহ মৰি গৈছে তাৰপিছত যোৱাকালি ৰাতি 2টা হাঁহ হাপাই নিছে আৰু বৰ্তমান এইফালে 4টা আছে তো গাইজ হৈ গ'ল বৰ্তমান আবেলি আৰু গৈ আছোঁ এতিয়া লাঙি জাল পাতি মাছ মাৰিবলৈ দুখাই আছোঁ আপোনালোকক কিমানখিনি মাছ পাওঁ ইফালে 2খন লাঙি জালে ইয়াতে জলঙাত ভৰাই লৈছোঁ আৰু এতিয়া গৈ আছোঁ মাছ মাৰিবলৈ যাব লাগিব একদম সেইফালে একদম মাজত যাব লাগিব
আৰু এইফালে চাওক আবেলিৰ ভিউ মজা দিয়ক এতিয়া গৈ আছোঁ মাছ মাৰিবলৈ তো আপোনালোকে ভিডিঅ'টো চাই থাকক কিমানখিনি মাছ পাওঁ দেখা পাবা যেতিয়া বহুত বেছি বানপানী হয় তেতিয়া আমি এইবোৰতে জালবোৰ পাতোঁ এনেকুৱাকৈ পানী একদম ইয়ালৈকে আহে এইবোৰলৈকে আহে আৰু যিহেতু বৰ্তমান মানে পানীবোৰ শুকাই গৈছে পানী একদম সেইফালে যাব লাগিব একদম সেই নামনিত যাব লাগিব এতিয়া তাতেহে পানী আছে অলপমান এইফালে জাল লৈ আহি পাইছোঁ একদম মাজত এতিয়া ইয়াতে জালটো পাতিম ধুনীয়াকৈ আৰু যিহেতু আজি অকলে আহিছোঁ তো ভালকৈ ইমানখিনি দুখাব নোৱাৰিম তথাপি যিমানখিনি পাৰোঁ দুখাবলৈ চেষ্টা কৰিম বাকী এইফালে জাল লৈ আহি পাইছোঁ এতিয়া এইফালে এটা ফুৰি দেখিছে ন সেইফালে তাৰ পৰা এনেকুৱাকৈ ইয়ালৈকে আনিব লাগিব আৰু ইফালে বেলি অলপমান পিছতে ডুবিব আৰু তেওঁক এতিয়া জালটো পাতি লওঁ এইফালে এনেকুৱাকৈ খুলি গ'লে হ'ল এইখন জাল পাতি থলোঁ আৰু এইখন হ'ল 2 নম্বৰ জাল আৰু এই জালখন ইয়াতে পাতিম এনেকুৱাকৈ এই দুটা ডবলাত পাতি থ'ম এই 2 নম্বৰ জালখন আৰু এইফালে মানে আছে দুটা পুখুৰী তো পুখুৰী মাছটো ডাইৰেক্ট ওলাই আহিলে এই জালত লাগি যোৱাৰ সম্ভাৱনা আছে বেছিকৈ তো এতিয়া এইখন পাতি থওঁ দিয়ক তো গাইছ দুখন জালে পাতি থোৱা হৈ গ'ল এখন জাল বাৰু ভাল জেগাতে পাতিছোঁ কিন্তু আৰু এখন জাল মানে জেগাটো ভাল লগা নাই তাতে মাছ যে লাগিব আশা নাই লাগিলেও কম চম লাগিব আৰু যিটো ভাল জেগাত পাতিছোঁ তাতেতো লাগিব লাগে তো এতিয়া চাবলৈ গৈ আছোঁ প্ৰথমখন যিখন জাল প্ৰথম পাতিছোঁ সেইখন জাল এতিয়া চাবলৈ গৈ আছোঁ মাছ লাগিছে নে লগা নাই উঠাই আছোঁ আৰু এইবোৰতো মাছ আছে কিন্তু এইবোৰত জাল পাতাও নাযায় চকৰা মৰা নাযায় কাৰণ এইবোৰ হাল বোৱাই নাই এতিয়া এইবোৰ তলত মাছ আছে তো এইফালে এখানি লাগিছে হাই ক'ত এনেকৈ ওলাও ক'লে এখানি এইফালে আছে আৰু এখানি এইফালে এখানি তো গাইছ মই বৰ্তমান চাই আছোঁ 2 নম্বৰ জালখন আৰু মই ভাবিছিলোঁ 2 নম্বৰ জালখনত ইমান এটা মাছ নালাগিব কিন্তু 2 নম্বৰ জালখনতে মাছ বহুত বেছি লাগিছে এইফালে চাব হা এইফালে চাওক এটা ক'লেই এইফালে এইবোৰ 3টা 4টা সেনেকুৱাকৈ লাগিছে এইবোৰ ভাই ভাবিছিলোঁ এইখনত জালতে নালাগিব মাছ কিন্তু এইখনতে বেছি লাগিছে এই যে এইবোৰ ইফালে এইবোৰ মাছ এনেকৈ অকলে ওলাই আছোঁ এতিয়া ইয়াতে আছে ইয়াতে 4টা তো গাইছ দুখন জালেৰে মাছখিনি ওলাই ল'লোঁ এতিয়া কিমানখিনি মাছ লাগিছে সেইখিনি ঘৰত যাই দেখুৱাই আছোঁ আৰু এতিয়া মাছ ধৰিম মাছ 1 2 3 তো এইফালে আজি 1 পোৱা পালোঁ এই আবেলি মাছ মাৰি এই যে 1 পোৱা তো গাইছ দেখা পালা কিমানখিনি মাছ পালোঁ এই আবেলিৰ সময়তে মাছ পাইছোঁ প্ৰায় 1 পোৱামান আৰু মই যোনখন জালত মাছ লাগিব বুলি ভাবিছিলোঁ সেইখন জালত মাছ লগা নাই আৰু যোনখন জালত মই মাছ নালাগিব বুলি ভাবিছিলোঁ সেইখনতহে মাছ বহুত বেছি লাগিছে তো দেখাই পাইছে আপোনালোকে কেনেকুৱাকৈ মাছ লাগিছে চ' এইটো ভিতৰত এইখিনিতে সমাপ্ত কৰোঁ যদি সেই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিয়ক আজিলৈ বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ